Hello everyone, welcome back to my YouTube channel and Facebook page. More YouTube channel और Facebook page और অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোক কেনে আছে বাৰু? সকলো ভালে আছে নহয়? ময়ো ভালে আছো। আপোনালোকো ভালে থাকক, সুস্থ থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিওটো ষ্টাৰ্ট কৰিছো দেই। ওলাই কৰি লৈছো দেখিছে নে? এফালে যাবলৈ ওলাইছো। এখেত মই আৰু ছোৱালী সাজি কাচি ললো। তাৰ পিছত আৰু এফালে যাওঁ বুলি ভাবিছো। আপোনালোকে কন্টিনিউ কৰি গৈ থাকিব ভিডিওটো। তাৰ পিছত আকৌ ৰাস্তাত আহি থাকোতে আকৌ ইমান সৌভাগ্য আজি দেই বাবাক দৰ্শন কৰিবলৈ পালো। ইমান ভাল লাগিলে আৰু দেখিছা নহয় মই অকণমান ভিডিও পাছফালৰ পৰা বাইকত গৈ থাকোঁতে কৰি ল'লোঁ। ইমান ভাল লাগিছে দেখিছেনে আপোনালোকো? এয়া আমি বাঘৰ পালোহি আহি বাঘৰলৈ আহিছিলোঁ আৰু বাঘৰ পাই কাপোৰ কানি সলাই মেলি চাহ তাহ খাই মেলি আজৰি হ'লোঁ। হৈ মেলি অকণমান ৰেষ্ট লৈছোঁ। ৰেষ্ট লৈ বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু ইয়াতনো কি কৰোঁ কেনেকৈ পাৰ কৰোঁ কাইলৈ ৰাতিপুৱা যামগৈ আৰু তাৰপিছতে সেইটো বোলোকে তাকে দেখাওঁ বুলি ভাবিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কণ্টিনিউ কৰি গৈ থাকিব দেই। এজনী চোৱা, এইজনী তাই লাষ্ট কৰিছে দেই। বহুত দিন হ'ল বাঘৰলৈ অহা নাই গম পায়নে? আৰু বাঘৰলৈ বুলি আজি আহিলোঁ আৰু আহি মেলি যিহেতু আহিলোঁ মানে দৰকাৰ এটাতে আহিলোঁ। ভিনদেউ নাছিলে, ভিনদেউ এফালে গৈছে কামৰ বাবে। তাৰপিছত আজি হ'ল এমাহমানেই হ'ল খবৰ এটা ল'বলৈ আহিব পৰা নাছিলোঁ। তাৰপিছত আকৌ আহি আজৰি হ'লোহি। হৈ মেলি আমাৰ দেহা আৰু দেহাৰ বাৰ জাকৰ ছোৱালীজনী এয়া দেখিছে ন? তাহাঁত দুজনী ফ্ৰেণ্ড, মানে তাই ডাঙৰ, আমাৰ দেহা অকণমান সৰু আৰু তাহাঁত দুজনী খেলিবৰ কাৰণে সাজু হৈছে। মোক ক'লে ভিডিঅ'টো আমাকো তুলি দিয়ক। তাৰপিছত কৰি মেলি দিলোঁ ভিডিঅ'টো। তাৰপিছত আকৌ বাই ক'লে বোলে চাহৰ কাৰণে বোলে বেলেগ মিঠাই চিঠাই আছে, কিনো সদায় মিঠাই চিঠাইবোৰ খাই থাকোঁ আৰু সেইবাবে তেল পিঠা বনাওঁ। তেল পিঠা মানে ঘিলা পিঠা। তাৰপিছত লৰালৰিকৈ পিঠাগুড়ি খুন্দি থোৱা আছিলে, বায়ে সেয়া বনাবলৈ ল'লে পিঠা। মই যে এইটো পিঠা খাই বহুত বেছি ভাল পাওঁ। আপোনালোকে খাই কেনেকুৱা পায় জনাব দেই। আৰু এইটো হৈছে মোৰ মিনি ব্লগহে দেই। তাৰপিছত সেইবুলি আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ। বায়ে পিঠা বনালে, পিঠা পোৰাৰ পিছত আমি চাহ তাহ খালোঁ। চাহ তাহ খাই মেলি আজৰি হোৱাৰ পিছত আৰু বাক যিহেতু বা অকণমান বোলে মোক নেদেখাবি এতিয়া ভিডিঅ'টোত, বেলেগ এদিনা দেখাবি, ছাছপেঞ্চৰ ৰাখ তেনেকৈ বুলি ক'লে। সেইকাৰণে বাক দেখুওৱা নাই। আৰু পিঠা দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে পিঠাখিনি। তাৰপিছত কিমানখিনিনো বনাই মই আপোনালোকলৈকে শ্বেয়াৰ কৰিছোঁ ৰ'ব। এয়া দেখিছেনে ইমানখিনি পিঠা হ'ল। তাৰপিছত আমি চাহৰ বাবে খাবলৈ ল'লোঁ। খায়ো বহুত ভাল লাগিলে যিহেতু ঘিলা পিঠা বুলি ক'লে আৰু আমি অসমীয়া বুলিয়ে। তাৰপিছত পিঠা পনা চাহ তাহ খাই ভাত পানী খাই আৰু নেক্সট ডে ঘৰলৈ যামগৈ। ভাত পানী খোৱাখিনি আৰু নেদেখাওঁ যিহেতু আৰু কথা বতৰাখিনিৰ মাজতে বহুতখিনি ব্যস্ত হৈ পৰিলোঁ আৰু তাইক বহুত দিনৰ মূৰত লগ পাইছোঁ। আকৌ নেক্সট ডে আমি যেতিয়া ঘৰলৈ ঘূৰি আহিছিলোঁ আকৌ বাবাক দৰ্শন পালোঁ। দেখিছেনে আমাৰ কি সৌভাগ্য আৰু সেইবাবেও বাবাক তুলি ৰাখিলোঁ। আমাৰ অহা দিনাখন আৰু যোৱাৰ দিনাখন আমাৰ বহুত ভাল কপালখন দেই। মানে যাওঁতেও লগ পালোঁ, আহোঁতেও লগ পালোঁ। আৰু আজি ঘৰৰ পৰা আহি ঘৰত পালোঁহি দেই। ঘৰ পাই আহি একদম কিবা এটা খাবলৈ মন গ'ল ইমান। হাত ভৰি ধুই কাপোৰ কানি সলাই লৈ আৰু মানে বনালোঁ এটা মিছল আপোনালোকলৈ শ্বেয়াৰ কৰোঁ বোলো। এইখিনি লৈছোঁ পিঁয়াজ, তাৰপিছত এয়া লৈছোঁ তিয়ঁহ, তাৰপিছত আৰু নেমু লৈছোঁ। তাৰপিছত অলপমান চানা আছিলে, বাদাম চাদাম এনেকৈ মিক্স কৰি দিয়া সেয়া ল'লোঁ। তাৰপিছত এটা ভোট জলকীয়া লৈছোঁ আৰু এয়া বুট দেখিছেনে। এইখিনি এটা মিশ্ৰণ কৰি এটা মানে চালাড মানে কি হয় আৰু মিছল লেখীয়াকৈ বনাম। আৰু আপোনালোকেও এনেকৈ ট্ৰাই কৰি চায়নে? ট্ৰাই কৰি চাব দেই, খাবলৈ বহুত টেষ্টি হয়। মই আহিয়ে গা পা ধুই ল'লোঁ আৰু গা পা ধুই কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ। তাৰপিছত আৰু বোলো কিবা এটা খাওঁ লাগিছে যিহেতু অকণমান দেৰিও হৈ গ'ল আৰু তাৰপিছত সেইবুলি আৰু বোলো কিবা এটা খাওঁচোন। তাৰপিছত এনেকৈ এটা মিছল বনালোঁ। মিছলটো খাই যে বহুত ভাল লাগিলে। আৰু জলকীয়াটো আপোনালোকে দি ল'ব। মই জলকীয়াটো ইমান বেছি নাখাওঁ। এই যে চানাখিনি দেখিছে তাতে বহুত জ্বলা হৈ আছিলে, সেইবাবে মানে বেলেগ জলকীয়া ব্যৱহাৰ নকৰিলে। আপোনালোকক দেখাইহে দিলোঁ। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন, বহুত ভাল লাগে খায়ো। মানে দোকানৰ পৰা মিছল কিনি অনাতকৈ এনেকৈ ট্ৰাই কৰি চাব দেই, খুব ভাল লাগে খাই আৰু ময়ো বহুত ভাল পাওঁ। ঘৰ আহি পাই আজৰি বিজৰি হৈ লৈ মেলি আৰু এয়া দেখালোঁ আপোনালোকক। নিমখ চিমখ ল'ব, অকণমান মিঠাতেল ল'ব, পিঁয়াজ চিয়াজ এনেকৈ যি চানা থাকে ঘৰত, তেনেকৈ ভুজিয়া থাকিলেই মানে ইমান বেয়া নহয়, ভুজিয়াও দিব পাৰে আপোনালোকে। এনেকৈ মিশ্ৰণটো বনাই ল'ব। মিশ্ৰণটো বনাই লৈ আপোনালোকে খাব, কিমান ভাল লাগে চাবচোন। এবাৰ ট্ৰাই কৰি কমেণ্ট এটা কৰিব কেনেকুৱা পায়। মই যে এনেকৈ খাই বহুত ভাল পাওঁ সেইবাবে আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া যিহেতু আজি অকণমান বৰষুণ হৈ আছিলে, সেইবাবে মানে কি হ'ল ঘৰৰ শাক পাচলিবোৰ বহুত ধুনীয়া হৈ আছে। তাকে বোলো অকণ ফুলে চুলে বহুত ধুনীয়া হৈ আছে, অকণমান আপোনালোকলৈও শ্বেয়াৰ কৰোঁচোন। আৰু আপোনালোকে ফুল ঘৰৰ শাক পাচলিবোৰ বহুত ধুনীয়া কমেণ্ট দিয়ে, সেইকাৰণে আপোনালোকক দেখাবলৈ মন যায়। এইজোপা জলকীয়া মানে খুদ জলকীয়া বুলি কয়, মানে কণ জলকীয়া বুলিও কয় কিছুমানে। ৰোৱা বেছি দিন হোৱা নাছিলে, মই আপোনালোকক পুলিতে দেখাইছিলোঁ আকৌ ভিডিঅ'টো দেই। তাৰপিছত দেখিছেনে কিমান অকণমানি হৈ গ'ল, মানে লাগিছে আৰু ইয়াতকৈ ডাঙৰ নহয় আকৌ, পকিহে যাব এইটো গম পায়নে। সেইকাৰণে দেখিছেনে ঘৰৰ পৰা
ছিঙি আনি খাব পৰা হৈ গ'ল আৰু দেখিলে। তাৰপিছত আকৌ এজোপা নেমু ৰুইছিলোঁ যে, এইজোপা বীজ জলকীয়া কি হ'ল গম পায়নে, মনটো বহুত দুখ লাগিলে। বীজ জলকীয়াজোপা বহুত ডাঙৰ হৈছিলে, আপোনালোকক দেখাইছিলোঁ। তাতে আকৌ কলিও পেলাইছিলে, তাৰপিছত ছাগলী আহি খাই পেলালে। মনটো বহুত বেয়া লাগিলে গম পায়নে। এইজোপা আকৌ নেমু টেঙাত অকণমান পোক লাগিছে, কিয় লাগিছে, কিবা ইয়াৰ উপকাৰ আছে নেকি, কোনোবা জনা ব্যক্তিয়ে জানে যদি কমেণ্ট এটা কৰিবচোন দেই। তাৰপিছত আকৌ এজোপা ৰুইছিলোঁ বগৰী, সেইজোপা অকণমান হৈছে আৰু অকণমানি হৈ আছে আৰু আপোনালোকক লাগিলে খাই মেলি দেখাম দেই। তাৰপিছত আকৌ ঘৰৰ অইন বস্তুবোৰ আপোনালোকে দেখাওঁ ৰ'ব। আৰু দুজোপা জলকীয়া দেখাওঁ, ইমান টিকলি লাগিছেচোন। এইজোপা মাটিত ৰোৱা বেছিদিন হোৱাই নাছিলে, পুলিটো অনাৰ পিছত এয়া লাগিলেই, দুটামান ছিঙি আনি খালোঁৱেই তাৰপৰা। তাৰপিছত আকৌ ফুলৰ খেতি অকণমান দেখাওঁ, ফুলবোৰ ইমান ধুনীয়া হৈ আছিলে। বৰষুণ দিলে যিহেতু তিতি থাকে আৰু দেখিবলৈও বহুত ধুনীয়া হৈ থাকে, ফুলবোৰ ফুলিলে বহুত ভাল লাগে, আপোনালোকে চাবচোন। আৰু এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে দেখিবলৈ ফুলবোৰ, গোটেইখিনি দেখাম মই। আমাৰ ঘৰত নয়নতৰা ফুল যে, নয়নতৰা ফুল বহুত ৰোৱা আছে, সেইবাবে বোলে আপোনালোকক, এইজোপা হৈছে গুলপীয়া নয়নতৰাজোপা দেই, আৰু বগা নয়নতৰা আছে। নাৰ্জী ফুলৰ খেতিটো মই পাছত দেখাম এটা ভিডিঅ'ত। তাৰপিছত এইজোপা কি ফুল মই নাজানো দেই, এজোপা মই ইমান নাজানো। তাৰপিছত আপোনালোকে যদি জানে কমেণ্ট কৰিব। আৰু এইজোপা হৈছে নয়নতৰা। আৰু এই যে মণি জলকীয়া কাৰ ঘৰত আছে জনাবচোন। মণিয়াটো গোন্ধটো বহুত ভাল লাগে গম পায়নে। মণি জলকীয়াটো খাই যে বহুত বেছি জ্বলা, মানে বীজ জলকীয়াটোতকৈও অত্যাধিক জ্বলা। আপোনালোকে ঘৰত কৰিব দেই এনেকুৱা জলকীয়াবোৰ। ঘৰলৈ আহি পাই এখেত ডিউটিৰ জেগালৈ গ'ল। ডিউটিৰ পৰা আহি ডিউটিৰ জেগাতে এজন দাদাই মানে তেখেতক এটা উপহাৰ দিলে। উপহাৰটো দেখি বহুত ভাল লাগিলে, মই বহুত এক্সাইটেড হৈ গ'লোঁ। আৰু তেখেতক দিলে এইটো উপহাৰ, আৰু বস্তুটো বহুত ধুনীয়া হয় দেখিছেনে আপোনালোকে। আৰু মই খুলি চাই বোলো অকণমান আপোনালোকলৈ শ্বেয়াৰ কৰোঁ, গিফ্টটো কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু গৰম পানী কৰিবলৈ যে বহুত সুবিধাজনক হয় বস্তুটো। আগতে এটা আছিলে বাৰু, এনেকুৱা নহয়, অকণমান বেলেগ ধৰণে কেটলি টাইপৰ আছিলে। এইটো আকৌ ইমান মৰম লগা সাফৰ চটা যে, বহুত ধুনীয়া দেখিছেনে আপোনালোকে। আৰু বহুত ভাল লাগিলে, তেখেতলৈও বহুত ধন্যবাদ। আৰু যিহেতু এখেতলৈ দিছে সেইকাৰণে বোলো অকণমান শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো। এখেতলৈ দি দিছে যেতিয়াখন মোৰে হ'ব হয় নাই কওক, আৰু সেইবাবে বোলো আপোনালোকলৈও শ্বেয়াৰ কৰোঁ। আৰু কেনেকুৱা লাগিলে বস্তুটো আপোনালোকে জনাবচোন দেই, কেনেকুৱা পালে আপোনালোকে চাই, বা এইটো ব্যৱহাৰ কৰিছে নেকি কোনোবাই জনাবচোন। আৰু কিমান ধুনীয়া দেখিছেনে, আৰু বহুত ভাল লাগিলে বস্তুটো, সেইবাবে শ্বেয়াৰ কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু দেই। আৰুনো কিমান দেখাম, মই লগালগ আহি কিবা এটা বোলো বনাই চাওঁচোন। এয়া গৰম পানী দি চালোঁ, দেখিছেনে পটককৈ হৈছে গৰম পানীখিনি। আৰু আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আপোনালোকো ভালে থাকক, সুস্থ থাকক, কুশলে থাকক। আৰু আজিলৈ আহিছোঁ দেই, বাই বাই।